আপোনাৰ বাথৰুমত থকা দুটা এনেকুৱা বস্তু যি দুটা আপুনি এতিয়াই পেলাই দিয়া উচিত। পিছে বস্তু দুটানো কি? প্ৰথমটো হ'ল আপোনাৰ ঘৰত থকা 3 মাহতকৈ পুৰণি টুথব্ৰাছ। আপুনি যেতিয়া এডাল ব্ৰাছক 3 মাহতকৈ বেছিকৈ ব্যৱহাৰ কৰে, সেই ব্ৰাছডালে আপোনাৰ দাঁত চফা কৰাত সহায় নকৰে। তেতিয়া সেই ব্ৰাছডালে আপোনাৰ দাঁতৰ সমস্যাহে কৰিব পাৰে। কেনেকৈ? আপুনি যেতিয়া এডাল ব্ৰাছ বহুত বেছি ব্যৱহাৰ কৰে, সেই ব্ৰাছডালৰ পুৰণি হৈ যোৱাৰ ফলত তাৰ পৰা প্লাষ্টিক বাহিৰ হ'ব ধৰে আৰু লগতে তাতে আপোনাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়াই বাহ ল'ব পাৰে। সেয়েহে আপুনি এডাল ব্ৰাছ 3 মাহতকৈ বেছি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। 2 নম্বৰটো হ'ল আপোনাৰ বাথৰুমত থকা পুৰণি ৰেজৰডাল। আপুনি এডাল ৰেজৰ 4-5 বাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে। আপুনি যেতিয়া এডাল ৰেজৰ বহুত বেছি ব্যৱহাৰ কৰে, সি আপোনাৰ স্কিন ইনফেকশ্যনৰ লগতে আপোনাৰ স্কিন ড্ৰাই কৰিব পাৰে। সেয়েহে এডাল ৰেজৰক আপুনি 4 পৰা 5 বাৰমান ব্যৱহাৰ কৰাৰ পিছত সেই ৰেজৰডাল পেলাই দিয়া উচিত। আপুনি বাৰু আপোনাৰ টুথব্ৰাছডাল বা ৰেজৰডাল কিমান বাৰলৈ বা কিমান দিনলৈ ব্যৱহাৰ কৰে, কাইণ্ডলি কমেণ্ট কৰি জনাবচোন। আৰু বহুত জৰুৰী ভিডিঅ' সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।